আপোনালোকে ৰাইজ নিশ্চিতভাৱে দেখা পালে যে আজি আমাৰ ভাইটিয়ে এনেকুৱা এটা ষ্টাণ্ট দেখাই দিলে যে ৰাইজক যে আগতে ষ্টাণ্ট কৰিছিল এটা ট্ৰেক্টৰ টানিছিল আজি দুটা ট্ৰেক্টৰ টানি কানি আমাক ৰাইজক দেখালে মই ভবা নাছিলোঁ নাইবা বহুতে ভবা নাছিল যে আজি ষ্টাণ্টটো এনেকুৱা হৈ যাব ভাৰতবৰ্ষতো এনেকুৱা ষ্টাণ্ট থকা ল'ৰা ওলোৱা নাই কিন্তু আমাৰ গাঁৱৰ পৰা এনেকুৱা এটা ষ্টাণ্ট থকা ল'ৰা ওলাইছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ যাতে আৰু এনে ধৰণৰ বহুত এনেকুৱা ফিজিকেল ফিটনেছ কৰি আমাৰ নৱপ্ৰজন্মৰ ল'ৰাবিলাকে দেখাই দিব পাৰে যাতে অসমৰ গৌৰৱ ডিষ্ট্ৰিক্টৰ গৌৰৱ গাঁৱৰ গৌৰৱ সকলোৱে যাতে এনেকুৱা ল'ৰাক ছাপোৰ্ট কৰে আৰু আমি কামনা কৰোঁ যে আৰু ভৱিষ্যতলৈ আগবাঢ়ি যাওক এনেকুৱা মই জিন্দিগিতে দেখা পোৱা নাই আৰু কোনোবাই পাইছে নেকি তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে ফেচবুকত যাই কাৰণে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব এনেকুৱা যদি ষ্টাণ্ট থকা ল'ৰা পাইছে। নমস্কাৰ, মই আজি জিয়াৰুল ইছলাম আমাৰ গাঁৱৰ ল'ৰা আগতে চাইছোঁ বাইক উঠাইছিল দুটাই একেলগে আৰু এটা বাইক একেবাৰে উঠাই কান্ধত লৈছিল তাৰপিছত মই চালোঁ ট্ৰেক্টৰ এটা ৰাস্তাত টানিছে মই অহা নাই মই চাইছোঁ ফেচবুকত কিন্তু আজি প্ৰেক্টিকেলি চালোঁ দুটা ট্ৰেক্টৰ কেনেকৈ টানি লৈ যায় ৰাইজক মনোৰঞ্জন দিছে দুটা ট্ৰেক্টৰ আমাৰ নিচিনা মানুহে টানি লৈ যাব নোৱাৰিব কিন্তু এইটো চাই আমাৰ মনত এনেকুৱা আনন্দ হৈছে যাতে জিয়াৰুল ইছলামে আৰু ইয়াতকৈ ডাঙৰ পদক্ষেপ ল'ব পাৰে যাতে সেইটো চাই আৰু আমি আনন্দিত পাম এইখিনি মই কৈছোঁ জিয়াৰুল ইছলামক একেলগে ফুটবলো খেলিছোঁ তাতে ভাল প্লেয়াৰো আছিল কিন্তু আমাৰ গাঁৱত যদি কোনোবাই ওপৰ ফালে যায় কিন্তু মানুহে যাব নিদিয়ে তলফালে টানি ৰাখি দিয়ে এইখিনিয়ে মোৰ কথা আৰু বেছি নকওঁ। তো আজি মই দুটা ট্ৰেক্টৰ একেলগে টানিলোঁ নেক্সটত যদি আপোনালোকৰ আৰু কিবা নতুন কিবা লাগে আপোনালোকে কমেণ্টত কৈ দিব আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। Gari.